আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এইটো এপেণ্ডিচিভ ভেকেঞ্চি আহিছে আছাম পেট্ৰ'কেমিকেলছ লিমিটেডৰ ফালৰ পৰা আহিছে, অসম পেট্ৰ'কেমিকেলছ লিমিটেড। আৰু ইয়াতে 17টা ভেকেঞ্চি আছে আৰু এইকেইটা পোষ্টৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ ডেটটো দি থোৱা আছে 16 জুন, 17 জুন আৰু 18 জুনত হ'ব। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সকলোখিনি বুজি পাব। ইয়াতে আপোনালোকে পোষ্টবিলাক চাই লওক, কোনটো পোষ্ট কিমান আছে। ইয়াতে মেকানিকেলৰ কাৰণে 4টা আছে, নাম্বাৰ অফ চিট, জেই কাৰণে 2টা আৰু আই টি আইৰ কাৰণে 2টা আছে। ইলেক্ট্ৰিকেলৰ কাৰণে 4টা আছে, জেই কাৰণে 2টা আৰু আই টি আইৰ কাৰণে 2টা আছে। ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 4টা আছে, 2টা জেই কাৰণে 2টা আই টি আইৰ কাৰণে, চিভিলৰ কাৰণে 1টা, জেই কাৰণে। কেমিকেলৰ কাৰণে 4টা আছে, জেই কাৰণে 4টা। টোটেল 17টা আছে। আৰু মেকানিকেলৰ আই টি আই ইয়াতে মেকানিক ডিজেল নিড নট এপ্লাই ইয়াতে উল্লেখ কৰা আছে। যদি মেকানিকেল আপোনালোকে আই টি আইৰ পৰা কৰিছে তেতিয়াহ'লে আবেদন কৰিব নালাগে বুলি ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকে চাই লওক, ইয়াতে উল্লেখ কৰা আছে যে 5% ৰিলেক্সেশ্যন ইন মাৰ্কছ ফৰ কেণ্ডিডেট ফ্ৰম দ্য ফলোয়িং কেটেগৰিজ SC, STP, ST হিলছ, OBC। আৰু আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে কোৱালিফিকেশ্যনখিনি, ডিপ্ল'মা ইন দ্য ইয়েৰ 2022, 23 and 24 অনাৰ্ছ এণ্ড উইথ মিনিমাম 55% মাৰ্কছ থকা হ'ব লাগিব। ৱাক ইন ইণ্টাৰভিউটো কেতিয়া হ'ব আপোনালোকে চাই লওক। 16 জুনত হ'ব মেকানিকেল আৰু চিভিলৰ কাৰণে, চিভিলৰখিনিৰ। 17 জুনত হ'ব কেমিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন আৰু 18 জুনত হ'ব ইলেক্ট্ৰিকেলৰখিনি। আৰু টাইমটো হৈছে 9টা বজাৰ পৰা 2টা বজালৈকে হ'ব, 9 AM to 2 PM। আৰু এই ৱাক ইন ইণ্টাৰভিউটো হ'ব এক্সিকিউটিভ গেষ্ট হাউচ আছাম পেট্ৰ'কেমিকেলছ লিমিটেড, নামৰূপ। আৰু পোষ্ট অফিচ হৈছে পৰ্বতপুৰ, পিন নাম্বাৰ 786623 আছাম। ইণ্টাৰভিউটো ইয়াত হ'ব। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি ৰাখিব, যাতে আপোনালোকে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে যাতে টাইম মতে ভিডিঅ'বিলাক পায়। আৰু ডকুমেণ্ট কি নিব লাগে গোটেইখিনি উল্লেখ কৰা আছে। আৰু ইয়াতে 1 বছৰৰ কাৰণে হয় এপেণ্ডিচিভ। আৰু মন্থলি আপোনালোকৰ চেলাৰীটো ITI ডিপ্ল'মা হোল্ডাৰ হ'লে 7,000কৈ পাব আৰু ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হোল্ডাৰ হ'লে 8,000 টকাকৈ পাব। ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব। চ' আপোনালোকৰ যোনখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট হয়, বেংক পাছবুক, পান কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, চ' গোটেইখিনি লৈ যাব আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ আছে, লগতে বায়'ডাটাখনো লৈ যাব। চ' ধন্যবাদ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।